মঙ্গলদৈ থানাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ লগতে চুলাই বনোৱা কাৰখানা সামগ্ৰী নষ্ট কৰিছে আৰক্ষীয়ে। মঙ্গলদৈ থানাৰ অন্তৰ্গত বাঘপৰি কছাৰী সুবা অঞ্চলত অভিযান চলাইছে, চুলাই ঘাটি নষ্ট কৰিছে, উৎখাত কৰিছে চুলাই ঘাটিবোৰ। ঘৰৰ বাৰী হাবি জংঘলত লুকুৱাই ৰখা অৱস্থাত চুলাই বনোৱা সামগ্ৰী নষ্ট কৰিছে আৰক্ষীৰ দলে। এই দৃশ্য দেখুৱাইছো, প্ৰায় 30,000 লিটাৰ চুলাই মদ নষ্ট কৰিছে আৰক্ষীৰ দলটোৱে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ এয়া প্ৰথমখন বাজেট অধিৱেশন। আমি পোনে পোনে আপোনালোকক সদনৰ মজিয়ালৈ লৈ যাবলৈ বিচাৰিম। আমাৰ নৃত্য প্ৰসংগ অৱশ্যে পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন সমাপ্তিৰ পৰা আজি ইংৰাজী 12/7/2021 তাৰিখে দ্বিতীয় তথা বাজেট অধিৱেশন অনুষ্ঠিত হোৱালৈকে এই কালছোৱাৰ ভিতৰত ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা ভালেকেইগৰাকী বৰণ্য ব্যক্তিৰ পৰলোক প্ৰাপ্তি ঘটে। অতি দুখ আৰু ব্যথিত হৃদয়েৰে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত এই বৰণ্য ব্যক্তিসকলৰ বিয়োগত শোক প্ৰকাশ কৰিবলৈ লোৱা হৈছে। আমাৰ মাজৰ পৰা গুচি যোৱা আমাৰ বিধায়ক আছিলে মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্ষীয়ান ৰাজনৈতিক নেতা মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই 2006, 2011, 2016 আৰু 2021 চনত চাৰিবাৰকৈ গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ এগৰাকী নিষ্ঠাবান ৰাজনৈতিক নেতাৰূপে সমষ্টিটোৰ সৰ্বাংগীন উন্নতিৰ হকে সেৱা আগবঢ়োৱাৰ লগতে ৰাজ্যখনলৈ উল্লেখনীয় সেৱাৰ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে জীৱনকালত এগৰাকী শিক্ষক হিচাপেও সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে, বহু গুৰু দায়িত্ব বহন কৰিছিল। লেহৰাম বড়ো তেখেত MLA আছিলে। তামোলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিশিষ্ট শিক্ষাবিদ লেহৰাম বড়ো ডাঙৰীয়াই 2021 চনৰ নিৰ্বাচনত তামোলপুৰ বিধানসভা সমষ্টিৰ পৰা UPPL দলৰ প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেখেতে জীৱনকালত ৰাজ্যখনৰ শৈক্ষিক আৰু বিদ্যাতনিক দিশত বিশেষ বৰঙণি আগবঢ়োৱাৰ লগতে এগৰাকী খণ্ড উন্নয়ন বিষয়া হিচাপেও ৰাজ্যখনৰ বিভিন্ন জিলাত বহু উন্নয়নমূলক কাম কাজ কৰিছিল। বড়ো ডাঙৰীয়াই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত থাকি অনুষ্ঠানসমূহৰ বিকাশৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বিনয় কৃষ্ণ ঘোষ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ অধিবক্তা বিনয় কৃষ্ণ ঘোষ ডাঙৰীয়াই 1967 চনত গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সমষ্টিটোৰ লগতে ৰাজ্যখনৰো আৰ্থ সামাজিক উন্নয়নৰ দিশত উল্লেখনীয় অৰিহণা আগবঢ়াই থৈ গৈছে। তেখেতে আজীৱন অসম সাহিত্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি বহু গুৰু দায়িত্ব বহন কৰিছিল। আবু বাকাৰ ছিদ্দিকী জটদাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু বাকাৰ ছিদ্দিকী জটদাৰ ডাঙৰীয়াই 1996 চনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সমষ্টিটোৰ উন্নয়নৰ হকে উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে। তদুপৰি তেখেতে জীৱনকালত বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত জড়িত থাকি নিষ্ঠাৰে সেৱাৰ বৰঙণি আগবঢ়াই আছিল। নবীন চন্দ্ৰ বুঢ়াগোহাঁই ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্ষীয়ান ৰাজনীতি নবীন চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই 1972 চনৰ পৰা 1978 চনলৈ দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ এগৰাকী নিষ্ঠাবান ৰাজনৈতিক নেতা হিচাপে ৰাজ্যখনৰ সমস্যাসমূহ ৰাজ্যসভাত উত্থাপন কৰাৰ ক্ষেত্ৰত বৰঙণি যোগাই গৈছে। তদুপৰি তেখেতে এগৰাকী অধিবক্তা তথা যোৰহাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সামাজিক উত্তৰণৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে। দিলীপ কুমাৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা তথা
প্ৰযোজক দিলীপ কুমাৰ ডাঙৰীয়াই 2000 চনৰ পৰা 2006 চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে এগৰাকী সুদক্ষ অভিনেতা আৰু প্ৰযোজক ৰূপে ভাৰতীয় চলচ্চিত্ৰ জগতত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। কুমাৰ ডাঙৰীয়াই জোৱাৰ ভাটা শীৰ্ষক ছবিখনেৰে হিন্দী ছবি জগতত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত এগৰাকী অন্যতম মহান অভিনেতা ৰূপে 5 দশক ধৰি দেশবাসীক মুগ্ধ কৰি ৰাখিছিল। তেখেতে ফিল্মফেয়াৰৰ 8বাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি কুমাৰ ডাঙৰীয়াই জীৱন কালত দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, পদ্মবিভূষণকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুত উচ্চস্তৰীয় বঁটা ও সন্মানেৰে বিভূষিত হোৱাৰ লগতে অভিনেতা হিচাপে সৰ্বাধিক সন্মান লাভ কৰি গিনিছ দেৱেশ্বৰ দলৈ বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈ ডাঙৰীয়াই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰি দেশ মাতৃলৈ উল্লেখনীয় সেৱাৰ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে জীৱনকালত খণ্ড উন্নয়ন বিষয়কে ধৰি বিভিন্ন পদবী গুৰুত্ব দায়িত্ব বহন কৰি ৰাজ্যখনৰ সামাজিক ক্ষেত্ৰখনত উল্লেখনীয় সন্মিলনীৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। আৰু আছে টু দা পইণ্ট আপুনি আৰু কি জানিব বিচাৰে সেইটো প্ৰশ্ন কৰিব। কৈছোঁ যে ৰাজহুৱা গাঁওসমূহ বুলি ইয়াত উত্তৰটো দিছে, কিন্তু ইয়াত বহুত এনেকুৱা চুককোণ আছে যেনেকৈ সেইটো আপুনি তেখেতক বিলাক যদি আমি পঠাওঁ তেতিয়া আমাক অতি সোনকালে কৰি দিলে এই চুককোণবিলাক ইলেক্ট্ৰিফিকেশ্যন হ'লে আমাৰ সুবিধা হ'ব প্ৰথম। আৰু দ্বিতীয় কথাটো হ'ল নহয় আপুনি প্ৰশ্ন কৰক। প্ৰশ্নটো কৈছোঁ ডাইৰেক্ট মন্ত্ৰী ডাঙৰীয়াৰ পৰা আপুনি কি জানিব বিচাৰিছে ডাইৰেক্ট আপুনি প্ৰশ্নটো কৰক। প্ৰথমটোৰ 3টা আছিলে নহয়, প্ৰথমটোৰ যিটো ৰাজহুৱা গাঁৱৰ কথা লিখিছে তাৰ ভিত্তিত মই এই কথাটো কৈছোঁ যে বহুত চুককোণ এতিয়াও আছে যিবিলাক নহয় আপুনি 3টা লিখিছে, মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিছে। ইয়াৰ পিছত উপৰোক্ত আপুনি 2টা প্ৰশ্ন কৰিব পাৰিব। এতিয়া আপুনি মানে কি জানিব বিচাৰিছে চিধাকৈ সেইটো তেখেতক প্ৰশ্ন কৰক আৰু ইয়াৰ পিছত আপুনি এটা বুজিছোঁ। তাৰমানে মই মন্ত্ৰী মহোদয়ৰ পৰা এইটো জানিব বিচাৰিছোঁ যে ৰাজহুৱা গাঁওবিলাকৰ যিবিলাক চুককোণ এৰাই গৈছে সেইবিলাক কেতিয়া সম্পূৰ্ণভাৱে আকৌ মানে পুনৰ নিৰীক্ষা কৰি ইলেক্ট্ৰিফিকেশ্যন কৰিব সেই কথাটো তেখেতৰ পৰা জানিব মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ বিভিন্ন যিসমূহ গাঁৱত বিগত দিনবিলাকত ইলেক্ট্ৰিফিকেশ্যন হোৱা নাছিল সেই গাঁওসমূহত ইলেক্ট্ৰিফিকেশ্যন কৰিবৰ কাৰণে আমাৰ চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিলে। যোৱা বৰ্ষটোত কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে আৰু প্ৰায় 100% গাঁৱতে ইতিমধ্যেই বিদ্যুৎ সংযোগেৰে সংযোজিত হৈছে। কেৱল মাত্ৰ যিসমূহ নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে সেইসমূহৰ বাহিৰে আৰু যিসমূহ গাঁৱত মাননীয় বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছে বাকী ৰৈ যোৱা গাঁওসমূহ ইতিমধ্যে DPR প্ৰস্তুত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়লৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰত সমগ্ৰ অসমত ৰৈ যোৱা প্ৰায় 2000 কোটি ব্যয় সাপেক্ষে পুনৰ আমাৰ সেই গাঁওসমূহত বৈদ্যুতিকৰণৰ কাম অতি সোনকালে আৰম্ভ হোৱাৰ আমি আশা কৰিছোঁ। না পিছত এতিয়া কুৱেশ্যনাৰৰ অনাৰেবল মেম্বাৰ কুৱেশ্যনাৰ যে এইটো ডেডিকেটেড AIDC বুলি এটা ছাবষ্টেচনৰ কথা কৈছে। এই ডেডিকেটেড AIDC ছাবষ্টেচনটো মানে কিটো বুজাইছে মই এতিয়ালৈকে ধৰিব পৰা নাই। এটা আমাৰ IIDC চেণ্টাৰ এটা আছে সেইটোকে এইটো বুজাইছে নে এইটো বেলেগ কিবা বুজাইছে মই এইটো ধৰিব পৰা নাই। ডিমৌত এটা ইণ্ডাষ্ট্ৰিয়েল এষ্টেট আছে, সেই ইণ্ডাষ্ট্ৰিয়েল এষ্টেটটোলৈকে যাবৰ কাৰণে তাতে বিদ্যুৎ সৰবৰাহ আমি ভাল ধৰণে নিব পৰা যায়। তাৰ কাৰণে ডেডিকেটেডলি সেই ছাবষ্টেচনটো তাতে নিৰ্মাণ কৰা হৈছে। এই ছাবষ্টেচনটো যদি দুটা কৰিলে এতিয়া নালাগে এইটো কেলে হৈছে নহয় সেইটো আপুনি বেলেগ দিনত প্ৰশ্ন কৰক।
এতিয়া সেইটো হৈ গ'ল দুইটা আপুনি কৰিলে সাপ্লিমেন্টাৰী এতিয়া নিজামুদ্দিন চৌধুৰী নহয় তেতিয়া আমাৰ কুৱেশ্যন বেকাৰ হৈ যাব 20টা কুৱেশ্যন আছে নহয় এইটো যদি তেতিয়া ঠিক আছে নহলে এইটো তেনেকৈ প্ৰচিডিঙত থাকি যাব এইটো কোনটো জেগাত সাবষ্টেচনটো আছে তেতিয়া গম নাই নিশ্চয় মন্ত্ৰী মহোদয়ৰ ওচৰৰ পৰা আপুনি পাব মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি কেতিয়াবা তেখেতক মাতি ফালে এই বিষয়ত অৱগত কৰিলে হ'ল এতিয়া নিজামুদ্দিন চৌধুৰী নিজামুদ্দিন ওৱান বাই ওৱান নহয় অলৰেডি তেখেতে নাম দি থৈ দিছে অলৰেডি নাম দিছে নহয় মই কৈছোঁ কুৱেশ্যনাৰে দুটা অলৰেডি অতিৰিক্ত প্ৰশ্ন কৰিলে নহয় নহয় মই কুৱেশ্যনতো আপোনাৰ দুটা পাব নাই আদাৰ্ছটো মই নিজামুদ্দিন চৌধুৰীক অলৰেডি মাতি আছোঁ নিজামুদ্দিন চৌধুৰী কুৱেশ্যন কৰি আছে নাই অখিল ডাঙৰীয়া নিজামুদ্দিন চৌধুৰী নিজামুদ্দিন চৌধুৰী মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টি হয় আলগাপুৰ সমষ্টি আৰু মোৰ সমষ্টিত বিদ্যুতৰ বহু অসুবিধা আছে তাতে ট্ৰেন্সফৰ্মাৰ এতিয়াও বহুত বিকল আছে আপোনাৰ মাধ্যমে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ মোৰ সমষ্টিত ট্ৰেন্সফৰ্মাৰ আৰু 30-40 বছৰৰ পৰা যিমান বিদ্যুতৰ লাইন আছে যোৱা বছৰে এটা মানুহ মৰিলে সেইটো সমস্যা সমাধান হ'ব নি আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ কুৱেশ্যনবিলাক যিটো অৰিজিনেল কুৱেশ্যন তাৰ লগত ৰিলেটেড হ'ব লাগে তথাপিও মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যিহেতু হয় এই ক্ষেত্ৰত আমি বিশেষ উদ্যোগ আমি গ্ৰহণ কৰিম আগন্তুক দিনবিলাকত কাৰণ বিগত দিনবিলাকত যিমান আমাৰ LT লাইন আছিলে মাত্ৰ 5টা বছৰৰ ভিতৰত তাৰ সংখ্যা বহুগুণে বাঢ়ি গুচি গ'ল আৰু সেইকাৰণে ট্ৰেন্সফৰ্মাৰ যেনেধৰণে স্থাপন কৰিব লাগে LT লাইন বাঢ়ি যোৱাৰ কাৰণে সেই সংখ্যা কমি আছে আগন্তুক দিনত প্ৰায় 8,000 সমগ্ৰ অসমত নতুন ট্ৰেন্সফৰ্মাৰ স্থাপনৰ আমাৰ চিন্তা চৰ্চা চলি আছে নিশ্চয় আপোনাৰ সমষ্টিটো ধন্যবাদ এই ট্ৰেন্সফৰ্মাৰ পাব বিনোদ হাজৰিকা মাননীয় অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে ইতিমধ্যে অসমত বহু আগতে আমাৰ যোৱা বছৰো দীনদয়াল উপাধ্যায় গ্ৰাম বৈদ্যুতিক যোজনাৰ আধাৰত বহু গাঁও বাগিচাসমূহ ইলেক্ট্ৰিফিকেশ্যন হৈছিলে আৰু এনেকুৱা হ'ল সৌভাগ্য আঁচনিটো হ'ল কিন্তু আমি দেখা পাইছোঁ যে এতিয়া মই বিশেষকৈ লাহোৱাল সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত বিষয়বিলাক ট্ৰেন্সফৰ্মাৰ আৰু মানে আপোনাৰ ইয়াৰ লগত সংগতি ৰাখি মই ক'ব বিচাৰিছোঁ যে এতিয়া এনেকুৱা হ'ল যে বহু জেগাত খুঁটা লাগি আছে কিন্তু তাঁৰডাল তাত লগাই থোৱা নাই আপুনি চিধাকৈ কি জানিব বিচাৰি সেইটো এই আধাৰুৱা কামবিলাক যিবিলাক খুঁটা লগাই থলে আজি 2 বছৰ আগতে ইতিমধ্যে এইবিলাক বিলু চাগে লৈ গুচি গৈছে হওক সৌভাগ্য আঁচনিৰ জৰিয়তে হওক তো এইখিনি কেনেকৈ আমি উলিয়াব লাগিব বা মন্ত্ৰী মহোদয় ইয়াৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি মই জানিব বিচাৰিছোঁ মাননীয় বিধায়ক মহোদয়ৰ যিটো প্ৰশ্ন হয় এইটো সমগ্ৰ অসমতে এনেধৰণৰ কিছু পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু যিসমূহ এতিয়া আনইলেক্ট্ৰিফাইড ভিলেজ আছে যাতে সেই ভিলেজসমূহ আনইলেক্ট্ৰিফাইড ভিলেজ নাই কিন্তু আপোনাৰ কোনোবা এটা কৰ্ণাৰ থাকি গৈছে কিছু হাউচ হোল্ড থাকি গৈছে সেই হাউচ হোল্ডসমূহো আমি ইলেক্ট্ৰিফাইড কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ কাৰণে প্ৰেৰণ কৰা হৈছে আমি আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰত আমি অনুমোদন পালে সেই কামসমূহ কৰিম এইটো কেৱল মাত্ৰ বিধানসভাৰ মজিয়াত অনুমোদন পালে কাম কৰিম এনেকুৱা তেনেধৰণৰ প্ৰশ্নৰ উত্তৰ মই দিয়া নাই আপোনালোকক দায়িত্ব সহকাৰে কৈছোঁ যে কম সময়ৰ ভিতৰতে আমি সমগ্ৰ অসমতে যাতে সকলোৱে গুণগত বিজুলী আৰু সুলভ বিজুলী পাব পৰা যায় তাৰ ব্যৱস্থা আমি নিশ্চয় কৰিম কমলক্ষ নাই হৈছে আপোনাৰ হৈ গৈছে কমলক্ষ ডাঙৰীয়া অনাৰেবল মেম্বাৰ হৈ গ'ল আৰু মানে এইটো কুৱেশ্যন এনচাৰহে মাননীয় অধ্যক্ষ তিনিটা মাত্ৰ অধ্যক্ষ এতিয়া নাই আৰু শিৱসাগৰ জিলাত বা প্ৰত্যেকটা জেলাত 11 kV বা 3311 kV ট্ৰেন্সফৰ্মাৰ বহাব লাগে হয় সঁচাই প্ৰত্যেকটা জেলাত প্ৰত্যেকটা কনষ্টিটুৱেঞ্চিত ট্ৰেন্সফৰ্মাৰ লাগে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি কাৰণ প্ৰত্যেকটা সময় নষ্ট হৈ যায় লগে লগে অধ্যক্ষ মহোদয় আমাৰ বিলো দিব লগা হয় আমি যদি ইলেক্ট্ৰিচিটি জ্বলাওঁ তেনেহ'লে আমাৰ বিল দিব লাগিব এইটো ক্ষেত্ৰত আমি যদি চালোঁ ইতিমধ্যে গভৰ্ণমেণ্টে কিছুমান সিদ্ধান্ত লৈছে অনাৰেবল মিনিষ্টাৰ আৰু
লাইন কৰ্তন কৰা হৈছে কিছুমান, আমি ভালে পাইছোঁ। বিল জ্বলাব লাগিব, আমি কাৰেণ্ট জ্বলালে দিব লাগিব। কিন্তু কথাটো হৈছে আমাৰ এনেকুৱা এটা কথা, আমি দেখা পালোঁ যে 13/6/2021 MDৰ ফালৰ পৰা এখন অৰ্ডাৰ ওলাইছে যে প্ৰত্যেকজন আমাৰ চৰকাৰী বিষয়াক কোৱা হৈছে যে যদি তোমালোকে বিল নিদিয়া তেনেহ'লে তোমালোকৰ ধৰ্মাটো ৰিলিজ কৰা নহ'ব। এইটো কাৰণটো কিয় মই জানিব বিচাৰিছোঁ। এক নম্বৰ কথা হৈছে ইয়াত 2-3টা কুৱেশ্যন নাই এটা ডিবেট নহয়, আপোনাৰ সাপ্লিমেণ্টাৰী কুৱেশ্যন। আপুনি উত্তৰটো যিটো আগৰ প্ৰশ্ন ইয়াৰ উত্তৰটো দি দিয়ক, বাকী নালাগে আপোনাৰো কুৱেশ্যন আহিব এদিন, আপুনিও নাপাব। চৰকাৰী অফিচ আছে যিবিলাকত আপুনি যে আছে মন্ত্ৰী ডাঙৰীয়াক লিখি দিয়ক, মানে উত্তৰ সময়ত যদি এনে এটা পৰিৱেশ হয়, কোভিডৰ সময় গোটেই ৰাজ্য চবে মানি চলিব লাগিব। 20জন কুৱেশ্যনাৰ আছে যে আমাৰ চৰকাৰী বিষয়বিলাকৰ ওপৰত এনেকা হেঁচা ৰাখি হৈছে, মই জানিব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী, আপুনি যিকোনো এটা উত্তৰ দি দিলে হৈ গ'ল। সন্মানীয় বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠ, তেখেতে ঠিক কথা কৈছে আপুনি যে বিল আমি নিদিওঁ, সেই কথাটো প্ৰমাণ কৰি পিনি আপুনি কথাটো কৈছে, সেইটো হয়। নাই কোৱা নাই, এনেকুৱা নহয়, শুনি লওক না উত্তৰটো। নাই তেনেকুৱা কমলাক্ষ শুনক, আমাক 24/7 আমাক বিজুলী লাগে, গুণগত বিজুলী লাগে, অসমৰ ৰাইজৰ আশা, আৰু সেইটো আমাৰ দায়িত্ব, এখন দায়িত্বশীল চৰকাৰৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ দায়িত্ব লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিজুলী ভৱনত গৈ উপস্থিত হৈছে। তেখেতে সূক্ষ্মতিভাৱে গোটেই বিষয়বিলাক পৰ্যালোচনা কৰিছে, কথাখিনি জানিছে, কিয় যোৱা দীৰ্ঘদিন ধৰি আমাৰ এই 3টা কোম্পানী APDCL, APGCL আৰু AEGCL অসমৰ ৰাইজক গুণগত বিজুলী আৰু সুলভ বিজুলী আমি যোগান ধৰাত কিয় ব্যৰ্থ হৈছে, সেই কাৰণসমূহ তেখেতে মন্ত্ৰী ডাঙৰীয়া গোটেই কথা বিৱৰণী ক'ব নালাগে, সেইটো কুৱেশ্যন আৱাৰ। হয়, গতিকে এতিয়া 10 মিনিট গ'লে আপোনাৰ এটা কুৱেশ্যনতে, হয়, গতিকে টু দ্য পইণ্ট যিটো কৈছে সেইটো আপুনি দি দিয়ক। বাকী কিবা কথা থাকিলে সন্মানীয় সদস্য লিখি বিচাৰিব, পিছত আপুনি দি দিব। সেইকাৰণে যাতে আমি শক্তিখণ্ডটো শক্তিশালী কৰিব পৰা যায়, তাৰ কাৰণে কিছু সংস্কাৰমূলক কাম আমি আগন্তুক দিনবিলাকত কৰিম। তাৰ কাৰণে আমাক ট্ৰেন্সফৰ্মাৰ লাগে। ইতিমধ্যে আমাক হিচাপ নিকাচ কৰি আমি গম পাইছোঁ যে 8,000 ট্ৰেন্সফৰ্মাৰ আমাৰ আছে দৰকাৰ, আৰু আমাৰ ষ্টকত প্ৰায় 1500 ট্ৰেন্সফৰ্মাৰ এতিয়া আছে। প্ৰায় আমাৰ ৰিপেয়াৰেবল ট্ৰেন্সফৰ্মাৰ 2000 আমি ৰিপেয়াৰ কৰিম, আৰু AIB প্ৰজেক্টৰ জৰিয়তে আমি নতুনকৈ প্ৰকিউৰমেণ্ট কৰিম 4000 ট্ৰেন্সফৰ্মাৰ। আৰু মই ভাবোঁ সেই 8000 ট্ৰেন্সফৰ্মাৰে সমগ্ৰ অসমত আপোনালোক প্ৰত্যেকজন বিধায়কৰ নিজ নিজ অঞ্চলত ভাল বিজুলী পাবৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব। আৰু যিটো আপুনি কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিয় NOC বিচৰা হৈছে, চাওক এইটোতো ৰাইজৰ অনুষ্ঠান, অসমৰ ৰাইজৰ অনুষ্ঠান। চৰকাৰী বিষয়া কৰ্মচাৰী সকলো আমাৰ সমাজৰ একোজন ব্যক্তি, তো তেওঁলোকক আমি এটা আহ্বান এইটো কাৰণে জনোৱা হৈছে, আমি চালোঁ যে আমাৰ প্ৰত্যেক মাহত আমাৰ যি ডিমাণ্ড থাকে, যেনেধৰণে ৰাজহ সংগ্ৰহ হ'ব লাগে, তাৰ প্ৰায় 40% 50% মানুহেহে বিল পৰিশোধ কৰে। গতিকে তাৰ উদ্যোগটো ল'বৰ কাৰণে আমাৰ সমাজৰ যিসকল লোকক আমি সকলোৱে মানি চলোঁ, কৰ্মচাৰীসকল, তেখেতসকলক যাতে এটা নিদৰ্শন তেখেতসকলে দাঙি দিয়ে সমাজ হৈছে। কুৱেশ্যন নম্বৰ 2, তাত আৰু বেলেগ কোনো উদ্দেশ্য জড়িত হৈ থকা হ'ব হৈছে। কুৱেশ্যন নম্বৰ 2, আশৰাফুল হুছেইন। নাই এতিয়া 3জন গুচি গ'ল, আপুনি অন্য প্ৰশ্ন আপুনি কৰিব পাৰিব। আশৰাফুল হুছেইন। আছোঁ ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী মহোদয় এইবাৰ নতুন, আমিও নতুন, আৰু বিধানসভাৰ মজিয়াত প্ৰথমবাৰলৈ আহি প্ৰথমবাৰ এটি গুৰুত্বপূৰ্ণ বিষয়ত কিছু কথা আলোচনা আগবঢ়াব বিচাৰিছোঁ। নিশ্চয় জানে যে চেঙা সমষ্টি এটা পশ্চাৎপদ সমষ্টি, আৰু দেখা গৈছে যে বৈদ্যুতিকৰণৰ ক্ষেত্ৰতো আমাৰ সেই ছবিয়ে ভাহি উঠিছে। যদি এটা সমষ্টিত 7295টা পৰিয়াল আজিৰ দিনতো বৈদ্যুতিকৰণৰ বাহিৰত থাকে, এয়া নিশ্চিতভাৱে প্ৰায় কুৱেশ্যনটো চিধাকৈ কওক, আপুনি কি বিচাৰিছে কুৱেশ্যনটো কওক। প্ৰায় 35-40 হাজাৰ জনসংখ্যা আজিও বিদ্যুতৰ পোহৰৰ পৰা বাহিৰত। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে গ্ৰিড কানেকশ্যনৰ ক্ষেত্ৰত যেতিয়া DPR বনোৱা হয়, তেতিয়া মূলতঃ কেনেধৰণৰ মেথডলজি ব্যৱহাৰ কৰা হ'ব, এইটো কৈ দিয়ক আপুনি। এতিয়া যিটো কুৱেশ্যন কৰিছে আপুনি উত্তৰ দিয়ক। ইমান গোটেইবিলাক কুৱেশ্যন একেবাৰতে কৰি দি দিলে এইখনতে শেষ হৈ যাব। গতিকে মই অনাৰেবল মিনিষ্টাৰ যিটো তেখেতে ছাপ্লিমেণ্টাৰী এটা কৰিলে সেইটো উত্তৰ দিয়ক। নেক্সট আপুনি ছাপ্লিমেণ্টাৰী কৰিব পাৰিব।
মাননীয় সদস্য ডাঙৰীয়াৰ যিটো প্ৰশ্ন সেই প্ৰশ্নৰ ইতিমধ্যে আমি দাখিল কৰিছোঁ, কিন্তু তেখেতে কৈছে যে গ্ৰিড কেনেধৰণে DPR বনোৱা হয়। যিবিলাক অঞ্চলত সাধাৰণতে আপোনাৰ যিটো সমষ্টি সেই সমষ্টিটো বহুত চৰ আছে আৰু চৰ থকাৰ কাৰণে তালৈকে বিদ্যুৎ পৰিবাহী যি ব্যৱস্থা আমি সেই ব্যৱস্থা লৈ যাবৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। সেইকাৰণে তাত অফ গ্ৰিডৰ দ্বাৰা কৰা হয় আৰু গ্ৰিডৰ জৰিয়তে আপোনাৰ সমষ্টিত প্ৰায় 3028টা হাউচ হোল্ডক আমি দিবলৈ বাকী আছে আৰু সেইখিনি কাম মই ইতিমধ্যে কৈছে যে আমাৰ যি এডিশ্যনেল সৌভাগ্য ইতিমধ্যে আমি অনুমোদনৰ কাৰণে দিল্লীলৈ পঠিয়াইছোঁ। সেই অনুমোদন পালে সেই কামখিনি আপোনাৰ সমষ্টিটো কৰা হ'ব। নেক্সট মাননীয় মন্ত্ৰী মহোদয়, এই ক্ষেত্ৰত আপুনি যি উত্তৰ দিছে যে বেছিভাগে চৰাঞ্চল, কিন্তু দেখা পাইছোঁ যে অন্যান্য সমষ্টিৰ চৰাঞ্চলসমূহত টাৱাৰ লাইনৰ জৰিয়তে হ'লেও তাতে বিদ্যুৎ সৰবৰাহ কৰা হৈছে। এই ক্ষেত্ৰত চেঙা সমষ্টিটো সেই কথাটো চিন্তা ভাৱনা কৰিবলৈ আমাৰ আহ্বান থাকিল। একেটা সময়তে ৰিলেটেড টু কুৱেশ্যন নম্বৰ ডি, এই কথাটোকে আপোনাক উনুকিয়াই থ'ব বিচাৰিছোঁ যে 1030খন গাঁও এতিয়াও নন কেডেষ্ট্ৰিয়েল হৈ আছে আৰু প্ৰায় সংখ্যক গাঁৱতে এনেধৰণে বিদ্যুতৰ সমস্যাটো আছে। আৰু আপোনালোকে নিশ্চয় জানে যে 57 বছৰে ভূমিৰ জৰীপ হোৱা নাই, গতিকে নন কেডেষ্ট্ৰিয়েল গাঁও থকা এই ক্ষেত্ৰত জিম্মেদাৰী চৰকাৰ। আৰু একেদৰে কুৱেশ্যন নম্বৰ এফৰ লগত ৰিলেটেড যিটো মোৰ কথা সেয়া হ'ল যে যিটো বিপদসংকুলভাৱে তাঁৰসমূহ ওলমি আছে আৰু দেখা পাইছোঁ যে ট্ৰান্সফৰ্মাৰসমূহো বহুত দ ঠাইত আছে। এই ক্ষেত্ৰত চৰকাৰে এটা নিৰ্দিষ্ট পেকেজ ঘোষণা কৰি হ'লেও আৰু সেইসমূহ বিপদসংকুল তাঁৰ পৰিবাহী তাঁৰবিলাকক কেনেকুৱাকৈ ওখ কৰিব পাৰি আৰু প্লাষ্টিক কোটেড তাঁৰ কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰি, এই ক্ষেত্ৰত চৰকাৰে চিন্তা ভাৱনা কৰাটো প্ৰয়োজন। আৰু আমি এই ক্ষেত্ৰত চৰকাৰৰ পৰা যি সুদুত্তৰ পাব লাগিছিল আৰু কিমান দিনৰ ভিতৰত বা কেনেকুৱা ধৰণৰ পেকেজ প্ৰশ্ন কাল চলি আছে। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ সদনৰ মজিয়াৰ পৰা দেখুৱাই গৈছোঁ। 13 আগষ্টলৈ চলিব বাজেট অধিৱেশন, আজি আৰম্ভণি হৈছে আৰু এই বৰ্তমান বিদ্যুৎ বিভাগৰ প্ৰশ্নৰ উত্তৰ দি আছে সংশ্লিষ্ট মন্ত্ৰীগৰাকীয়ে।